হে সত্য মহাজ্যোতি তোমাক প্ৰণাম। এইগছি ভক্তিয়ে আমাৰ সকলোকে সত্য আৰু সুন্দৰৰ পথত আগবঢ়াৰ সহায় আগবঢ়াই নিছে। নমস্কাৰ। তাল ৰূপ বাল্যভৱন এনেকুৱা এখন আধুনিক শিক্ষাৰে অসমীয়া ভাষাত স্থাপন কৰা বিদ্যালয়, যিখন বিদ্যালয় অসমত আচলতে এনেকুৱা বিদ্যালয় মই ভাবোঁ স্থাপন হোৱা নাছিলে স্বাধীনতাৰ ঠিক 3 বছৰৰ পিছতে। মন্তেশ্বৰী শিক্ষাৰে অসমীয়া মাধ্যমত শিক্ষা, কিন্তু তাৰ যিবিলাক মানে চিন্তা ভাৱনা সেইবিলাক কিন্তু পৃথিৱীৰ সকলো বিদ্যালয়ৰ লগত ফেৰ মাৰিব পৰা। গতিকে সেইকাৰণে এয়া ঐতিহ্য। আৰু এনেকুৱা এটা ক্ষণত আজি সময় বৰ চাবলৈ গ'লে আমি আমাৰ মূল্যৱান আমাৰ জীৱনৰ সম্পদ কিছুমানক হেৰুৱাইছোঁ। তাৰ লগতে আজি দেখিলোঁ নতুন নতুন ল'ৰা ছোৱালীবিলাকে অসমীয়া ভাষাত প্ৰতিটো শ্ৰেণীৰ পৰা এখন আলোচনী, হাতে লিখা আলোচনী বন্ধাই তেওঁলোকে মুকলি কৰিছে। এইবিলাক আমাৰ আশাৰ বতৰা। গতিকে মোৰ আজি ইয়াত উপস্থিত থাকি এটা অনন্য অনুভৱ হৈছে, আশাৰ বতৰা পাইছোঁ। আৰু মহাৰজত জয়ন্তী সফল হওক। বহুত দূৰৰ পৰা ইয়াৰ শিক্ষাৰ্থীসকল আহিছে। আৰু মই ভাবোঁ শিক্ষাৰ ক্ষেত্ৰত বাল্যভৱনে দেখুওৱা আদৰ্শ অসমীয়া মাধ্যমবিলাকে আদৰ্শ হিচাপে লওক। মই ভাবোঁ তেনেকুৱা কৰিলে আমাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি যিটো মানে মানুহৰ মানে দৌৰা নপৰা হয়, সেইটো কমি সেইটো হ্ৰাস পাব। কাৰণ ইয়াত ইংৰাজী শিক্ষাকো বাল্যভৱনত যথেষ্ট গুৰুত্ব সহকাৰে দিয়া হয়। জাতীয় বিদ্যালয়ে এইখিনি কাম কৰিছে, বাল্যভৱনে কিন্তু সেয়া বাটকটীয়া হিচাপে দেখুৱাই থৈ গৈছে। সেইকাৰণে কৈছোঁ যে অসমৰ প্ৰথমখন বিদ্যালয় য'ত অসমীয়া ভাষাত মন্তেশ্বৰী শিক্ষাৰ আধাৰত স্থাপন কৰা হৈছিলে, এনেকুৱা ধৰণৰ আধুনিক চিন্তাৰ আচলতে অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক হোৱা উচিত। তেতিয়াই ভাবোঁ যে আমাৰ এই যে অসমীয়া শিকিবলৈ মানে অনীহা যিটো হৈছে অসমীয়া মানুহৰ, সেই মনোবৃত্তিটো হ্ৰাস পাব। তেতিয়া ল'ৰা ছোৱালীক তেতিয়া এনেকুৱা বিদ্যালয়ত দিবলৈ অভিভাৱকসকলেও ভাল পাব। আৰু এই পৰম্পৰা যাতে থাকে, আৰু এই পৰম্পৰাই যাতে আদৰ্শ হয় অন্যান্য বিদ্যালয় আৰু অভিভাৱকসকলৰো চেষ্টা চাগে অধিক থাকে। বাল্যভৱন এনেকুৱা এখন আধুনিক শিক্ষাৰে অসমীয়া ভাষাত স্থাপন কৰা বিদ্যালয়, যিখন বিদ্যালয় চিন্তা ভাৱনা সেইবিলাক কিন্তু পৃথিৱীৰ সকলো বিদ্যালয়ৰ লগত ফেৰ মাৰিব পৰা। গতিকে সেইকাৰণে এয়া ঐতিহ্য। আৰু এনেকুৱা এটা ক্ষণত আজি সময় বৰ চাবলৈ গ'লে আমি আমাৰ মূল্যৱান আমাৰ জীৱনৰ সম্পদ কিছুমানক হেৰুৱাইছোঁ। তাৰ লগতে আজি দেখিলোঁ নতুন নতুন ল'ৰা ছোৱালীবিলাকে অসমীয়া ভাষাত প্ৰতিটো শ্ৰেণীৰ পৰা এখন আলোচনী, হাতে লিখা আলোচনী বন্ধাই তেওঁলোকে মুকলি কৰিছে। এইবিলাক আমাৰ আশাৰ বতৰা। গতিকে মই আজি ইয়াত উপস্থিত থাকি এটা অনন্য অনুভৱ হৈছে, আশাৰ বতৰা পাইছোঁ। আৰু মহাৰজত জয়ন্তী সফল হওক। বহুত দূৰৰ পৰা ইয়াৰ শিক্ষাৰ্থীসকল আহিছে। আৰু মই ভাবোঁ শিক্ষাৰ ক্ষেত্ৰত বাল্যভৱনে দেখুওৱা আদৰ্শ অসমীয়া মাধ্যমবিলাকে আদৰ্শ হিচাপে লওক। মই ভাবোঁ তেনেকুৱা কৰিলে আমাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি যিটো মানে মানুহৰ মানে দৌৰা ধপৰা হয়, সেইটো কমি আহিব, সেইটো হ্ৰাস পাব। কাৰণ ইয়াত ইংৰাজী শিক্ষাকো বাল্যভৱনত যথেষ্ট গুৰুত্ব সহকাৰে দিয়া হয়। জাতীয় বিদ্যালয়ে এইখিনি কাম কৰিছে, বাল্যভৱনে কিন্তু সেয়া বাটকটীয়া হিচাপে দেখুৱাই থৈ গৈছে। সেইকাৰণে কৈছোঁ যে অসমৰ প্ৰথমখন বিদ্যালয় য'ত অসমীয়া ভাষাত মন্তেশ্বৰী
শিক্ষাৰ আধাৰত স্থাপন কৰা হৈছিলে এনেকুৱা ধৰণৰ আধুনিক চিন্তাৰ আচলতে অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক হোৱা উচিত তেতিয়াই ভাবোঁ যে আমাৰ এই যে অসমীয়া শিকিবলৈ মানে অনীহা যিটো হৈছে অসমীয়া মানুহৰ সেই মনোবৃত্তিটো হ্ৰাস পাব তেতিয়া ল'ৰা ছোৱালীক তেতিয়া এনেকুৱা বিদ্যালয়ত দিবলৈ অভিভাৱকসকলেও ভাল পাব আৰু এই পৰম্পৰা যাতে থাকে আৰু এই পৰম্পৰাই যাতে আদৰ্শ হয় অন্যান্য বিদ্যালয়সকলৰ বা বিদ্যালয় আৰু অভিভাৱকসকলৰো চেষ্টা চাগে অটুট থাকে অন্য এটা প্ৰসংগ স্কুলৰ বাহিৰে চলি আছে আপুনি কিমান আশ্বস্ততকৈ ডাঙৰ কথা আমাৰতো অপশ্যন নাই আমাক তদন্তক বিশ্বাস কৰিবই লাগিব যিহেতুকে আমি নিজে নিজে গৈ তদন্ত কৰিবগৈ নোৱাৰোঁ গতিকে তদন্তৰ আশাতে আছোঁ এটা আমাক আচলতে লাগে তাত কি ঘটিছিলে সেইখিনি আমাক জানিবলৈ লাগে সেইখিনি কথা আমাক এতিয়া 3 মাহ লাগে চাৰ্জশ্বিট দিবলৈ শুদ্ধভাৱে হওক সেইটোৰ আশাতে আমি ৰৈ আছোঁ শুদ্ধভাৱে হওক কাৰণ জুবিন গাৰ্গ অকালতে হেৰুৱাটো আমি কোনেও এই বিয়োগ সহ্য কৰিব পৰা নাই আৰু সেইকাৰণে ৰৈ আছোঁ ডিচেম্বৰ মাহলৈকে চাৰ্জশ্বিট দিম বুলি কৈছে সেই আশাত বন্দী হৈ আছে সেইটো তেওঁ চাগে গৃহমন্ত্ৰী তেওঁলোকে ইনফৰ্মেশ্যন পাইছে কাৰণ তেওঁ গৃহমন্ত্ৰী 1 নম্বৰ কথা গৃহমন্ত্ৰীয়ে কিছু কথা জানিব হয়তো তেওঁ মুখেৰে সেই কথা ওলাই গৈছে আৰু হত্যা যে হৈছে সেই কথাটো আমি জানি আৰু কষ্ট পাইছোঁ সেই মানে জুবিন গাৰ্গক কোনে হত্যা কৰিব পাৰে এনেকুৱা এজন শিল্পী যাৰ অন্তৰত কাৰো প্ৰতিয়েই হিংসা দেশটো বাদেই মানৱতাৰ ফলবোৰ নিজৰাই বৈ আছে তেনেকুৱাজনক কোনে হত্যা কৰিব পাৰে গতিকে সেইখিনি নিশ্চয় উত্তৰ আমি খুব সোনকালে পাম সেইটো মুখ্যমন্ত্ৰীৰ কথা এইটো মুখ্যমন্ত্ৰী নিজে ক'ব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে তেওঁ নিজে গৃহমন্ত্ৰী আমি এতিয়া কেলে কৈছে বুলি খুব প্ৰশ্ন এটা কৰিব পাৰোঁ কিন্তু সেইটো তেওঁৰ কথা তেওঁ হত্যা বুলি কৈছে আৰু মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কোৱাৰ কাৰণে আমি বিশ্বাস কৰিছোঁ যে হত্যা হ'ব পাৰে নেকি এতিয়াও মানে আশ্বস্ত হ'ব পৰা নাই কাৰণ জুবিন গাৰ্গক কেনেকৈ হত্যা কৰিব পাৰে সেই কথাটো আমি মানে ভাবিব নোৱাৰা এটা কথা আৰু সেইকাৰণে আমিও সেই বৰ আশাৰে ৰৈ আছোঁ ইয়াৰ চাৰ্জশ্বিটটো কি আহে কাৰণ আমি সকলো অধৈৰ্য হৈ পৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত